বেংক একাউণ্টত 10,000 টকা সোমাই যাব। ঠিক আছে, এই 10,000 টকা আপোনালোকে ভালকৈ খৰচ কৰিলে আমাৰ পৰা আৰু 25,000 টকা পাব। 10,000তে শেষ হৈ নাযায়, আৰু পাব। এতিয়া আপোনালোকে চাওক মোদীজীৰ চিষ্টেম বিলাক চাওক। মোদীজীয়ে আমাক প্ৰথম কি দিলে? ৰেচন কাৰ্ড দিলে। ৰেচন কাৰ্ডত আমি কি পালো? যে 5 কেজিকৈ বিনামূলীয়া চাউল পালো। তাৰ পিছত মোদীজীয়ে ক'লে গেছৰ দাম বাঢ়িছে। মিটিঙত আহিলে আইসকলে কয় চিলিণ্ডাৰৰ দাম বাঢ়িছে। উজ্বলা গেছৰ চিলিণ্ডাৰ এতিয়া 600 টকাত পাই যায়, বজাৰতকৈ 300 টকা দাম কমি আহিলে। 3 নম্বৰ, যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকক মোদীজীয়ে এটা আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে। কাৰোবাৰ ঘৰত বেমাৰ হলে এতিয়া আমি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব পাৰো। এতিয়া মই কি কলো যে ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ো পাম। এতিয়া মই আৰু এটা আঁচনি কব খুজিছো, আপোনালোকে অলপ হৃদয়ৰ পৰা ভাবিব আৰু মই কামটো কেনেকুৱা চিন্তা কৰিছো আপোনালোকে কব। আমাৰ প্ৰত্যেক পৰিয়ালতে এজন উপাৰ্জনকাৰী ব্যক্তি থাকে। যেনেকে অশোক সিংগালৰ পৰিয়ালত অশোক সিংগাল, মোৰ পৰিয়ালত মই, কৃষ্ণ কমল তাঁতীৰ পৰিয়ালত কৃষ্ণ কমল তাঁতী, তেনেকে সকলোৰে পৰিয়ালত একোজন উপাৰ্জনকাৰী ব্যক্তি থাকে। এতিয়া কিবা কাৰণত ভগৱানে নকৰক সেই ব্যক্তিজনৰ যদি মৃত্যু হ'ল, আমাৰ পৰিয়ালটোত বহুত কষ্ট পায়, হয়নে নহয়? আৰ্থিকভাৱে কষ্ট পায়, ধাৰ থৈ যায়, ধাৰ মাৰিব নোৱাৰে, জীয়াই থকা মানুহকেইজনৰ বহুত কষ্ট হয়। মোদীজীয়ে কি কৰিলে? এটা আঁচনি উলিয়ালে স্বাস্থ্য বীমা, আৰু এটা আঁচনি উলিয়ালে জীৱন বীমা। কিন্তু আমাৰ মানুহে স্বাস্থ্য বীমাও কৰা নাই, জীৱন বীমাও কৰা নাই, কাৰণ ইঞ্চুৰেঞ্চ কৰিলে টকা দিব লাগে। এতিয়া এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি চৰকাৰৰ টকাৰে ইঞ্চুৰেঞ্চ কৰাই। প্ৰিমিয়ামটো চৰকাৰে দিব, ৰাইজে দিব নালাগে। তেতিয়া কি হ'ব? ভগৱানে নকৰক মানুহজনৰ যদি মৃত্যু হয়, এক্সিডেণ্ট হয়, গভৰ্ণমেণ্টে কিবা দিব নিদিব, অন্তত ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আমি টকাকেইটা পাব পাৰিম। এতিয়া আপোনালোকে চিন্তা কৰক, এখন ৰেচন কাৰ্ড, 5 কেজি চাউল, তাৰমানে ডাঙৰ ল'ৰা, উজ্বলা গেছ মাজু ল'ৰা, তাৰপিছত আয়ুষ্মান ভাৰত 3 নম্বৰ ল'ৰা, অৰুণোদয় 4 নম্বৰ ছোৱালী, আৰু এতিয়া ইঞ্চুৰেঞ্চ 5 নম্বৰ ল'ৰা। তাৰমানে এখন ৰেচন কাৰ্ডৰ কিমান বেটা বেটি হ'ল? 5টা বেটা বেটি হ'ল, হয়নে? হয়নে নহয়? এইবুলি আকৌ ঘৰত 5টা বেটা বেটি কৰি নিদিব, 2টাই লাগিব। ঘৰত 2টা হলে ঠিক আছে, 5টা হলে গণ্ডগোল। ৰেচন কাৰ্ডৰ 5টা দিয়ক, ঘৰত 2টা থাকক। যাৰ হ'ল হ'ল আৰু আল্লাহ দিলে, ভগৱানে দিলে, এইটো আৰু বেলেগ কথা। কিন্তু যাৰ হোৱা নাই সি 2টাত থাকক। এতিয়া এই যে মই 2টাত থাকক বুলি কলো, কিয় কলো? আৰু এটা অংশ আছে। আপোনালোকে চাওক, আমাৰ অসমত পুলিচত কাম কৰা ল'ৰা ছোৱালীবিলাক চাওক,